কেনেকৈ হৈছিলে? কেনেকৈ মানে মোৰ পদূলি সিপাৰে মই আহি পাইছিলোঁ যে সেই তেনেকুৱাতে বিশ্ব দাসৰ লগত কাজিয়া হৈছিলে। মানে তেওঁ ফাৰ্ষ্ট টাইম মাৰিছিলে, তাৰপিছতহে মই মাৰিছিলোঁ। আৰু আমাৰ দুজনক এনেই বৰ্তমান মিছাতে ফচাই দিছে। আমি দুজনক মিছাতে ফাঁচিছে। আমি ধৰা মেলা কৰি আঁতৰাই দিছোঁ। দেউতাই মোক গতা মাৰি দিছিলে, গতা মাৰি দিওঁতে মই বকালিত পৰি এইটো মই এতিয়াও দুখ পোৱাই আছে। এইটো দুখ পাইছিলোঁ। মাৰিলে কোনে? কাজিয়াখন তাৰ লগত। কাজিয়াখন মোৰ লগত হৈছিলে। কি হৈছিলে? মই আপোনাৰ কামৰ পৰা আহি পাইছিলোঁ 9:30মান বজাত। 9:30মান বজাত কামৰ পৰা আহি পোৱাৰ পিছত মানে তেওঁ পদূলি মুখতে মোৰ পদূলি সিটো পাৰে অপজিট চাইডে লগ পাইছিলে। তেওঁ লগ পাই মানে কোন হয় বুলি সুধি ৰখি থাকিলে, মোক এঘোচা মাৰি দিলে। তাৰপিছত দন আৰম্ভ হৈছে। টাৱাখনে কোনে মাৰিলে? টাৱাখনে মই মাৰিছোঁ। কেলে? দা লৈ আহিছিলে বাপেকে কাটিবলৈ, সেয়া লাগি আছে ইয়াত। তুমি ইমান জ্যেষ্ঠ মানুহজনক টাৱাখন যে মূৰত মাৰি তেওঁতো অৱস্থা এতিয়া সংকটজনক, ডিব্ৰুগড় মেডিকেলত আছে। তোমাৰ কাৰণে হৈছে, ইমান ডাঙৰ মানুহজনক মাৰি দিলা, পিতৃতুল্য মানুহজনক। কোন হয় তোমাৰ সেইজন? সেই ব্যক্তিজন যিজনক মাৰিলা তুমি, তেওঁ কোন হয়? কোনো নহয়। তেওঁ তোমাৰ কোনো নহয়। কিয় কাজিয়া লাগিছিলে? কাজিয়া লগাৰ কাৰণটো সেইটোৱে।